অৰুণোদয় আঁচনি বেনিফিচিয়াৰীৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে যদি সেইসকলৰ হঠাৎ বেমাৰ বা হঠাৎ পইচাৰ প্ৰয়োজন হৈ যায়, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া একো চিন্তা কৰিব নালাগে আৰু আপোনালোকে কাৰোবাৰ পৰা পইচা ধাৰ কৰিব নালাগে। এতিয়া কিন্তু চৰকাৰে আপোনালোকক অৰুণোদয় আঁচনিৰ পৰা আগতীয়াকৈ পইচা দি দিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে বেংকৰ পৰা অতি সহজে পইচা ল'ব পাৰিব। যিহেতু আগষ্ট মাহৰ 1 তাৰিখে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট জানি লওক যে আপোনালোকে কেনেকুৱাকৈ বেংকৰ পৰা আগতীয়াকৈ অৰুণোদয় আঁচনিৰ পইচা ল'ব পাৰিব। আপোনালোকে ফাৰ্ষ্ট চাই লওক আৰু মই অলপ পিছত দেখুৱাম যে কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ আগতীয়াকৈ পইচা ল'ব পাৰিব। আপোনালোকে এবাৰ ভিডিঅ'টো চাই লওক। কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে, সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলোঁ। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। যিহেতু এই মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল, যদি আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই বা এতিয়ালৈকে আপোনালোকে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া কিন্তু প্ৰতিটো জিলাত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব। যদি কাৰোবাৰ একাউণ্ট লিংক হোৱা নাই, কাৰোবাৰ একাউণ্টত পইচা সোমোৱা নাই, যদি অৰুণোদয় আঁচনিৰ যিকোনো প্ৰব্লেম আপোনালোকে এতিয়া তাৰ পৰা চল্ভ কৰিব পাৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কিন্তু আপোনালোকে পইচা পাবলৈ কিছুমান সময় ৱেইট কৰিব লাগিব।